মই আপোনাৰ 45 to 50 কেজি 55 to 60 কেজি কেটেগৰীত মই অল অসমৰ ভিতৰত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। ভাল লাগিছে। যদি আমাৰ অসমৰ পৰা যদি বহুতে যদি খেলত ওলাই যায় তেতিয়া আৰু ভাল লাগিব। আমাৰ এতিয়া লখিমপুৰত 3টা গ'ল্ড মেডেল আহিছে। এজন দাদা এজনে পাইছে, ভাইটি এজনে পাইছে আৰু মই। যদি ইণ্ডিয়াত খেলিবৰ কাৰণে আমাৰ ইয়াৰ পৰা পাৰ্টিচিপেট ওলায় তেতিয়া খেলিবলৈ আগবাঢ়ি যাবলৈ অলপ ভাল পাম আৰু সেইটোৱে। এইটো আপোনাৰ ধেমাজিত হৈছিলে, কোৰ্ট ফিল্ডত হৈছিলে ধেমাজি। আৰু আপোনাৰ সিদ্ধাৰ্থ বৰগোহাঁই সৰণিত পাতিছিলে এখন অল অসম 52 নম্বৰ হয়। এতিয়া মানে আমাৰ যোনখিনি আমাৰ সৰু চাম আছে চবকে আমি প্ৰেৰণা যোগাব লাগে। যিমানবিলাক মানুহ বেয়া বস্তু খাই বেয়া হৈছে, ভাল হ'বলৈ কাৰণে আমি অলপ উৎসাহ যোগাব লাগে। ধেমাজিত আছিলে প্ৰতিযোগিতা, পূৰ্বতে ক'ত এনেদৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা? মই প্ৰথমতে আপোনাৰ লালুক অল অসম ভিত্তিত পাতিছিলে, অ'পেন পাতিছিলে। তেতিয়া মই 8 নম্বৰত আহিছিলোঁ। তাৰপৰা আকৌ আপোনাৰ পাতিছিলে ডিষ্ট্ৰিক্টত 2022 চনত গ'ল্ড মেডেল পাইছিলোঁ। তাৰপৰা এতিয়া আকৌ ৰিচেণ্ট পাইছোঁ ক্লাছিকত গ'ল্ড মেডেল অসমত পাইছোঁ। আৰু সেয়াই। কেনে লাগিছে অনুভৱ? কেনেকুৱা? ভাল লাগিছে, ভাল লাগিছে। আৰু যদি এনেকৈ যদি আগবাঢ়ি আপোনালোকে আশীৰ্বাদ কৰে তেতিয়া আৰু ওপৰলৈ যাব পাৰিম চাগে। ভিত্তিত সিদ্ধাৰ্থ বৰগোহাঁই বৰণিত বডি বিল্ডিং প্ৰতিযোগিতা আয়োজন কৰিছিল ধেমাজি জিলাত। আৰু সেই ধেমাজি জিলাত 60 into 50 কেজিত আমাৰ ফিটনেছ হাবৰ কোচাৰ আমাৰ আটাইৰে মৰমৰ মুনমুন দাসে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। গতিকে আমি ফিটনেছ হাব জিমৰ তৰফৰ পৰা আমাৰ সকলো সদস্যৰ তৰফৰ পৰা তেওঁলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি আজি আমি আমাৰ জিমত তেখেতক অকণমান আমাৰ জিমৰ সদস্যসকলে মৰম যাচিলোঁ আৰু তেওঁলৈ আমি পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ আগন্তুক দিনবোৰত যাতে এইদৰে খেলি অসম পৰ্যায়ত নহয় তেওঁ নেশ্যনেল পৰ্যায়ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। আমি আশাবাদী, আমি আশা ৰাখিছোঁ। পুনৰ তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।